हेलो हाँ ना भालो नहीं আমি আতংক সৃষ্টি কৰা কথা হৈছে এইটো যদি কোনোবা এনেকৈ যায় গুচি যাওক মানে মানুহক এনেকুৱা এটা সৃষ্টি কৰি দিছে যে মানুহ মানে আতংক আদালতত অলৰেডি ইটো বছৰ নিষ্পত্তি হোৱা নাই সাংবাদিক রেখেছে তো না ফোন করো পরস্পর কিন নিয়ে গেছে এটা তোরা আলাদা হয়ে না এবে মানে মাটিয়া আমি মাটি দিতে ওটা মাটিয়া বালি জানা সীমা কারোর আতঙ্ক সৃষ্টি করাই হল মেইন কাম কারণ তেওঁলোকে এইটো কথা জানে যে এইটো হাইকোর্টের বিচারি ঋণ হয়েছে এতিয়ালৈকে কোনো সিদ্ধান্ত হওয়া নাই কিন্তু তেওঁলোকে জানি বুঝি মানুহৰ মাজত আতংক সৃষ্টি কৰাৰ কাৰণে এইবিলাক কৰ্মকাণ্ড তেওঁলোকে কৰি আছে আমি ইয়াত তীব্ৰ প্ৰতিবাদ জনাইছোঁ কিন্তু কথা হ'ল কি যে তেওঁলোকে যিহেতু পাইকানত উচ্ছেদটো শেষ কৰিলে গতিকে সেই পুলিচ তুলিচখিনি আনি ইয়াতে ৰাখি এনে এটা সন্ত্ৰাস সৃষ্টি কৰিব যে মানুহবিলাক যে নিজে নিজে পলাই যায় ইয়াৰ পৰা এইটো হৈছে তাৰ মূল কথাটো গতিকে ইয়াৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিম অহা 15 জুলাই আমি ডিচি অফিচৰ সন্মুখত 2 ঘণ্টা আমি এটা অৱস্থান ভ্ৰমণ কৰিম য'ত আমাৰ সৰ্বকৰ MLA মনোৰঞ্জন তালুকদাৰ আহিব আমাৰ CPMৰ ষ্টেট ছেক্ৰেটাৰী সুপ্ৰকাশ তালুকদাৰ আহিব শান্তিপূৰ্ণভাৱে এই যে অন্যায় অগণতান্ত্ৰিক অমানৱিক বৰ্বৰভাৱে যে উচ্ছেদ কৰিছে তাৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিম আমি ৰাইজক আহ্বান কৰিছোঁ যে আমি শান্তিপূৰ্ণভাৱে আমি গুচিম এতে নহয় বিভিন্ন ঠাইত তেওঁলোকে এই ধৰণৰ অমানৱিক উচ্ছেদ কৰি আছে আদৱানী আম্বানীক আজি আদানীক মাটি দিয়াৰ কাৰণে পৰিকল্পনা কৰি আছে সাধাৰণ মানুহক আজি তেওঁলোকে দিয়া নাই সেই মাটি আজি যিটো বাতৰি কাকত ওলাইছে যে বিঘা প্ৰতি মাত্ৰ 1 টকাত মাটি দি আছে আৰু আমাৰ খিলঞ্জীয়া মাটিক তেওঁলোকে দি আছে মাত্ৰ 1 কথা 10 লেচা মাটি আৰু তেওঁলোকক হাজাৰ হাজাৰ বিঘা মাটি দি আজি আমাৰ এই খিলঞ্জীয়াৰ বিৰুদ্ধে তেওঁলোকে সিদ্ধান্ত লৈছে আমি ইয়াত তীব্ৰ প্ৰতিবাদ কৰিছোঁ আমাৰ যোনটো নানাবিলাকৰ পৰা মানে অযোগ হাতৰ কথা হিচাপত আমি ইয়াতে 1915 পৰা আছে তাৰমানে যিহেতু আমাৰ ককাহঁতে হেৰিৰ কাম কৰিছিল আপোনাৰ ৰাজাৰ হৈও কাম কৰিছিলে টেক্স কালেকশ্যন আৰু আগত যিকেইটা পুৰাণা 1915 30 এনেকৈ খাজনা ৰচিদবিলাক আমি দেখা পাইছিলোঁ এতিয়া আমাৰ লগত নাই আৰু তাহাঁতৰ যেতিয়া ঘৰ ফুৰা গ'ল এতিয়া চবকেইটা গেছে আৰু কি আমি ইয়াতে মোটামুটি 400-500 বছৰৰ পৰা আমি গাঁৱৰ মানুহবিলাক ইয়াতে আছে আৰু আমাৰ স্কুলটো গ্ৰেণ্ড হৈছে 1947 আমাৰ গিৰ্জাটো বনাই আৰম্ভ কৰিছে আমি 1945 তেতিয়াৰ পৰা আছিল ইমান পুৰণি হোৱাৰ সত্ত্বেও আজি দেখা গৈছে ফৰেষ্ট আৰু মানে ইয়াতে উচ্ছেদ চলোৱাৰ কাৰণে মাৰ্কিং কৰি থৈ গ'ল কি ক'ব তো এটাতো দুখৰ বিষয় আমাৰ যেতিয়া আমাৰ
এইটো আমাৰ যোন আমি য'ত বসবাস কৰি আছোঁ এইটো আমাৰ হেলাবাকৰি ৰেভিনিউ ভিলেজ হয়। আমি বলতবাৰী পঞ্চায়তৰ আণ্ডাৰত থকা মানুহ। আমি স্কুল ঘৰ বা গীৰ্জা ঘৰ আমি ইফালে বনোৱাৰ কাৰণটো হ'ল যেতিয়া আকৌ ৰেভিনিউটো চাৰ্ফাৰবিলাকে যেতিয়া ৰবৰ খেতি কৰিব আহিছে তেতিয়া ইহঁতে আকৌ ৰেভিনিউটো বঢ়াই দিয়া হিচাপত মেপ হিচাপত আমি যাতে গোৰস্থানো বনালোঁ আৰু স্কুলো ইয়াতে বনালোঁ আৰু গীৰ্জাঘৰো বনালোঁ। আৰু একচুৱেলি আমাৰ এইটো পুৰণা মাটিগিলা পুৰণা বাটাই আছিলে আমাৰ আবুহাটৰ হিচাপত আমি নিশ্চিন্তাই মানে বনাইছোঁ আৰু কি এইবিলাক। চৰকাৰে কৈ থাকে সদায় খিলঞ্জীয়াৰ ৰক্ষণাবেক্ষণৰ কথা কৈ থাকে। এতিয়া খিলঞ্জীয়াৰ মাটি উচ্ছেদ কৰাৰ কাৰণেই এতিয়া মানে যোজা চলাইছে। এই সন্দৰ্ভত কি ক'ব? যেহেতু আপোনালোক ভূমিপুত্ৰ। হয়, নহয় একচুৱেলিতো আমাৰ ৰাইট আছে, আমি জংঘলতো থাকিবৰ কাৰণে আমাৰ ৰাইট আছে। তাৰ ভিতৰতো মানে আমাৰ মেপটো সলনি কৰি ইহঁতে কিহৰ কাৰণে আমাক নটিচ দিছে বা আজি এপেক্সনৰ কাৰণে মাৰ্কিং কৰিছে সেইবিলাক আমি নাজানো। আমি এইটোৱে CM ছাৰৰ ওচৰত ৰিকুৱেষ্ট কৰোঁ যে আমাৰ ৰেভিনিউ ভিলেজটো যাতে এৰি থৈ যায়, এইখিনি আমি ইয়াৰ ওচৰত ৰিকুৱেষ্ট কৰোঁ আৰু